10 ছেপ্টেম্বৰত অসমত বহুত ডাঙৰ ভূমিকম্প হ'ব বুলি আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এটম বোমা ফুটাব বুলি বহুত হুলস্থুল কৰি আছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ যি কথা কৈছে এটো একেবাৰে শুদ্ধ কথা, সত্য কথা, আৰু যদি তেওঁ হেতু প্ৰমাণ কৰিব নোৱাৰে তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদটোকে ত্যাগ কৰিম বুলি কৈছিল। এটো আপোনালোকৰ সংবাদ মাধ্যমত, আপোনালোকৰ টিভি বিলাকত আমি দেখিছিলো যে 10 ছেপ্টেম্বৰত যদি গৌৰৱ গগৈ তেওঁ পাকিস্তানী এজেন্ট বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়া হলে অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল। কাইলে 10 ছেপ্টেম্বৰ আসলতে মই শুনিছিলো যে 1950 চনত যেতিয়া অসমত ভূমিকম্প হৈছিল তাৰ আগৰ পৰাই অলপ জুকাৰণি আৰম্ভ হৈছিল, কিন্তু কাইলে 10 ছেপ্টেম্বৰৰ কাৰণে জুকাৰণি এতিয়ালৈকে অনুভৱ কৰা নাই। আজিৰ পৰা আসলতে হাল্লা হুলস্থুল লাগিবই লাগিছিল, আৰু আশ্চৰ্যজনকভাৱে সংবাদ মাধ্যমত ইমান কথা ওলালে আজিকালি মই দেখিছো সংবাদ মাধ্যমেও সেইটো কথা বৰকে কোৱা নাই। কাইলেতো মোৰ মতে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কাইলৈ এটা ডাঙৰ ভূমিকম্প তৈয়াৰ কৰিব লাগে। 1950 চনৰ ভূমিকম্পতকৈ নিশ্চয় এটো ডাঙৰ হ'ব। এটম বোমা এটা ফুটাম বুলি কৈছে, নিশ্চয় কাইলৈ একেবাৰে অসমৰ ৰাজনীতি একেবাৰে মানে একদম মানে ধ্বংস হৈ যাব। কাইলৈ নিশ্চয় গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সভাপতি তেখেতক নিশ্চয় হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জেল দিব। তেওঁ কৈছে যে পাকিস্তানী এজেন্ট, আৰু পাকিস্তানী এজেন্টটো কেতিয়াও অসমত ৰাজনীতি কৰিব নোৱাৰে। আমাৰ দেশৰ শত্ৰু দেশৰ লগত যদি কোনোবা এজেন্টগিৰি কৰিছে তেতিয়াহ'লে নিশ্চয় নোৱাৰে, নহয় জানো? আপোনালোকে কওক। আমি ভাবো যে কাইলৈ হয় কংগ্ৰেছ দলৰ সভাপতি, ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া কাইলৈ জেললৈ যাব, নহলে যদি সেইটো প্ৰমাণ কৰিব নোৱাৰে কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কাইলৈ এইটো প্ৰমাণ কৰিব নোৱাৰে, যদি তেওঁ অজুহাত উলিয়ায়, তেওঁ যদি কাইলৈ সংবাদমেল নাপাতে, কাইলৈ যদি গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে প্ৰমাণিত হৈ যাব যে হিমন্ত বিশ্ব শৰ্মাই সাংঘাতিক ধৰণৰ এটা মিছা কথা কৈছিল, আৰু তেওঁৰ সমান ডাঙৰ মিছলীয়া মানুহ আৰু পৃথিৱীত কোনো নাই। তেওঁ একেৰাহে কিমান দিন 3 মাহ 4 মাহ ধৰি অকল কৈয়ে থাকিলে বোলে গৌৰৱ গগৈ বোলে পাকিস্তানী এজেন্ট, গৌৰৱ গগৈ বোলে কি কৰি বোলে পাকিস্তানলৈ গৈছিলে, ভাৰতবৰ্ষৰ খবৰবিলাক বোলে পাকিস্তানক দি আছিলে, গৌৰৱ গগৈ বোলে লোকসভাটো তেনেকুৱা প্ৰশ্ন কৰিছিলে যিবিলাক খবৰ উলিয়াই বোলে পাকিস্তানক যোগান ধৰিছিলে। এইবিলাক কথা আমি তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা শুনিছিলোঁ। যদি সঁচাকে হয়, আৰু তেওঁ সময় দি দিছিলে যে একদম 3 মাহৰ আগত সময় দি দিছিলে যে আমি 10 ছেপ্টেম্বৰ একদম তেওঁতো ব্ৰাহ্মণ মানুহ না, হেৰি চেৰি চাই লৈছিলে চাগে, পঞ্জিকা চাই চাগে 10 ছেপ্টেম্বৰটো ঠিক কৰি লৈছিলে। তো তেওঁতো একদম আপোনালোকে সকলোৱে জানে যে বিজেপি চৰকাৰ অহাৰ পৰা এতিয়াতো খুঁটাটো কোনফালে দিব সেইফালেও তাতো হেৰি লগায়, বাস্তু শাস্ত্ৰ লগায়। আপোনালোকে সকলোৱে জানে যে একেখন মানে গভৰ্ণমেণ্টৰ দুৱাৰ, একেখন কোৱাৰ্টাৰ, এটা অফিচৰ একেখন দুৱাৰকে 10 বাৰ ভাঙি বদলাই থাকে। তেওঁলোকে খুব বিশ্বাস কৰে। তেওঁ চাই চিটি গণি পিটি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 10 ছেপ্টেম্বৰটোত ডেট নিৰ্ধাৰণ কৰি দিছিলে। 10 ছেপ্টেম্বৰৰ দিনা তেওঁ কৈছিলে যে সেইদিনা বিস্ফোৰণ হ'ব, সেইদিনা গৌৰৱ গগৈ হয়তো জেলত যাব, আমি অনুমান কৰিছোঁ। আৰু যদি কাইলৈ বিস্ফোৰণ নহয়, কাইলৈ যদি ভূমিকম্প নহয়, তেখেতে নিজেই কৈছিলে যে যদি মই এইটো প্ৰমাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই মুখ্যমন্ত্ৰী পদত্যাগ কৰিম। গতিকে কাইলৈ দুটা বস্তুত ৰৈ আছোঁ, এটা হ'ল হয় গৌৰৱ গগৈ জেললৈ যাব, নহ'লে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। কাইলৈতো ডেফিনেটলি কাইলৈ কিবা এটা ধুমুহা হ'ব। আৰু মইতো ডেফিনেটলি পিছৰটো বিচাৰিম যে কাইলৈ মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিব নোৱাৰক, মুখ্যমন্ত্ৰী জেললৈ যাওক, এইটো মই ডেফিনেটলি বিচাৰিম। কাইলৈ যদি প্ৰেছ মিট নাপাতে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ নামটো আৰু মিছলীয়া নামটো কাইলৈ থৈ দিব লাগিব। কাইলৈ দিনটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম তেতিয়া কাইলৈ দিনটোৰ পৰা তেওঁৰ নামটো হ'ব মিছলীয়া, আৰু অসমৰ আটাইতকৈ ডাঙৰ মিছলীয়া এই নামটোৱে হ'ব কাইলৈ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ নাম, যদি কাইলৈ এইটো তেওঁ প্ৰমাণ কৰিব নোৱাৰে। 2026 চনৰ নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে এতিয়ালৈকে 36টা বিধানসভা সমষ্টিক আমি গ্ৰেড এ ৰূপে ঘোষণা কৰিছোঁ। গ্ৰেড এ, সেই 36টা সমষ্টিত আমি নিৰ্বাচন যদি খেলোঁ তেতিয়াহ'লে
আমি হয় 1 নম্বৰ পজিশ্যনত থাকিম নহলে আমাৰ লগত ফাইট হ'ব এনেকুৱা পজিশ্যনৰ সমষ্টি আমি অসমত 36টা উলিয়াইছো তাৰ ভিতৰত আপোনালোকৰ ধেমাজি জিলাৰ দুটা সমষ্টিও আছে এটা হ'ল চিচিবৰ গাঁও আৰু আনটো হ'ল ধেমাজি এই দুটা সমষ্টিটো আমাৰ কামকাজ কৰি আছো গতিকে এই দুটা সমষ্টিৰ ৰিভিউ কৰিবৰ কাৰণে কেনেকুৱা পৰিস্থিতি হৈছে কিমান কমিটি হৈছে কিমান বুথ কমিটি হৈছে কিমান বুথ কমিটি এক্টিভ হৈ আছে কিমান ইনএক্টিভ হৈছে কিমান মানুহে ভালকে কাম কৰি আছে পসিবিলিটিৰ সংখ্যাটো বাঢ়িছে নে কমিছে আটাইবিলাকৰ বিষয়ে ৰিভিউ কৰিবৰ কাৰণে মই দুদিনীয়াকে আমাৰ চিলাপথাৰ সমষ্টি আৰু ধেমাজি সমষ্টি ৰিভিউ কৰিবৰ কাৰণে ধেমাজিলৈ আহিছো আমাৰ গ্ৰুপ এ গ্ৰেড 8 যদিও 36টা আছে গ্ৰেড 2 গ্ৰেড 3 এনেকে বহুত সমষ্টি আমি ইতিমধ্যে নিজৰ কামকাজ কৰি আছো যদি হে এলায়েন্স হয় তেতিয়া হলে নিশ্চিতভাৱে আমি গোটেইবিলাকত নিশ্চয় ইলেকশ্যন দেখিলো তেতিয়া হলে এলায়েন্সৰ গোটেইবিলাক পাৰ্টনাৰে কথা বৰ্তা পাতি যেটা সমষ্টি নিৰ্ধাৰণ হয় সেইমতে ইলেকশ্যন খেলিম আৰু যদি হে এলায়েন্স নহয় তেতিয়া হলে নিশ্চিতভাৱে আমাৰ গ্ৰেড এ আৰু গ্ৰেড বি এই আটাইবিলাকতে আমি নিৰ্বাচন খেলিম গতিকে গ্ৰেড এ 36টা আজিৰ দিনটোত আছে আৰু 3 মাহৰ পাছত নিশ্চয় সেইটো গৈ আমি 40টা 45টা কৰিব পাৰিম আমাৰ বাঢ়ি গৈ আছে 17টাৰ পৰা আৰম্ভ কৰিছিলো এতিয়া 36টা হৈছেগে গতিকে লাহে লাহে আমাৰ সংখ্যাটো বাঢ়ি গৈ আছে যদি এলায়েন্স হয় তেতিয়া হলে নিশ্চিতভাৱে আমি মাত্ৰ কেইটামান সমষ্টিত বুজাবুজিৰ ভিত্তিত সকলোৰে লগত নিৰ্বাচন খেলিম বিৰোধী দলবিলাকৰ যদি এলায়েন্স হয় এলায়েন্স হ'বৰ কাৰণে আমি ৰৈ আছো এলায়েন্স হলে ভাল বুলি ভাবো তেতিয়া আমি বিজেপিক হৰুৱাব পাৰিম আৰু সেইকাৰণে আজিৰ দিনটোত ৰাইজৰ দলৰ স্পষ্ট স্থিতিটো হ'ল যে অসমৰ সকলো বিৰোধী দলৰ একলগ হ'ব লাগে আমি একলগ হোৱাটো বিচাৰো কিন্তু এতিয়ালৈকে কংগ্ৰেছ দলে এলায়েন্সৰ কথাটো স্পষ্ট কৰা নাই তেওঁলোকে আমাক সেপ্টেম্বৰলৈকে ৰবলৈ কৈছিলে বুধই কাইলৈ 10 সেপ্টেম্বৰলৈকে বুধই তেওঁলোকে ৰবলৈ কৈছিলে আমাক গতিকে আমি 10 সেপ্টেম্বৰলৈকে ৰৈছো তাৰ পাছত আশা কৰিম যে কংগ্ৰেছ দলে আমাৰ লগত যোগাযোগ কৰিব আৰু কংগ্ৰেছ দলে এটা ইতিবাচক ভূমিকা গ্ৰহণ কৰিব আৰু যদি কংগ্ৰেছ দলে এলায়েন্সটো কৰিব নোখোজে তেতিয়া হলে আৰু আমি আমাৰ নিজৰ পথ লম কিন্তু আমি ভাবো যে বিজেপি খৰুৱাবৰ কাৰণে ৰাইজৰ দলক কংগ্ৰেছ দলে লবই লাগিব আৰু ৰাইজৰ দলে যদি বিজেপি খৰুৱাব খোজে তেতিয়া হলে ৰাইজৰ দলেও কংগ্ৰেছক লব লাগিব গতিকে আজিৰ দিনটোত বলটো সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ওপৰত মোক এলায়েন্সৰ কথা আপোনালোকে সুধি লাভেই নাই আমি এলায়েন্সৰ 100% পক্ষ আমি এলায়েন্স কৰাটো বিচাৰো বিজেপি খৰুৱাবৰ কাৰণে এটা যদি কংগ্ৰেছে বিচাৰে তেতিয়া হলে এলায়েন্স হ'ব আৰু যদি কংগ্ৰেছে নিবিচাৰে তেতিয়া হলে এলায়েন্স নহয় কথা হেতুৱে আৰু তেতিয়া আমি গ্ৰেড এ আৰু গ্ৰেড বি আটাইবিলাকতে খেলিম আৰু যদি নহয় আৰু যদি হয় তেতিয়া হলে বুজাবুজিৰ ভিত্তিত যেটা পাওঁ এলায়েন্সত আমি যেটা পাওঁ সেটা সিটত খেলিম ধেমাজি আৰু চিচিবগাঁৱত খেলে তেনেহলে বিৰোধী মানে পক্ষক হেৰুৱাবৰ কাৰণে আপোনালোকৰ মূল ইস্যু কি হ'ব মানে মই ভাবো যে এইবাৰ আমাৰ ৰাইজৰ দলৰ প্ৰধান 3টা ইস্যু আছে প্ৰধান 3টা 1 নম্বৰ ইস্যুটো হ'ল যে আমি যদি ৰাইজৰ দলে হসাকে ক্ষমতালৈ আহো ক্ষমতাৰ অংশীদাৰ হওঁ আমি 5 বছৰৰ ভিতৰত অসমৰ এনআৰসিখন কমপ্লিট কৰি বিদেশীবিলাকক বিদেশী হিচাপে চিনাক্তকৰণ কৰি পেলাম আৰু তেওঁলোকক অসমৰ বাহিৰ কৰি দিম আৰু স্বদেশীবিলাকক সকলোকে এখন কাৰ্ড দি অসমীয়াবিলাক চিনাক্তকৰণ কৰি তেওঁলোকৰ ওপৰত সকলো ধৰণৰ হাৰাশাস্তি বাদ দি তেওঁলোকক অসমত কাম কৰাৰ সুযোগ দিম নাম্বাৰ 1 নাম্বাৰ 2 আমি যদি হসাকে ৰাইজৰ দল ক্ষমতালৈ আহোঁ অসমৰ কৃষি ক্ষেত্ৰৰ এটা বৈপ্লৱিক পৰিৱৰ্তন আনিম আজি অসমৰ ডিগবৈৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰলৈ গৈ বিহাৰৰ বাৰাউনীলৈ গৈ তেল পাই গ'ল অসমৰ পাইপেদি অসমৰ ব্ৰহ্মপুত্ৰৰ পৰা ওচৰতে থকা আধা কিলোমিটাৰ ওচৰতে থকা পথাৰখনত কিন্তু পানী নাই আজি অসমৰ মানুহে যেতিয়াই পানী নহয় তেতিয়া এবাৰে মাত্ৰ খেতি কৰে হালি খেতিটো যেতিয়া পানী নহয় তেতিয়া ভেকুলীৰ বিয়া পাতে অসমীয়া একমাত্ৰ জাতি যি ভেকুলীৰ বিয়া পাতে পৃথিৱীৰ ভিতৰত গতিকে আমাৰ দ্বিতীয় সংকল্পটো হ'ল যে আমি অসমৰ কৃষি ক্ষেত্ৰৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে কেইটামান কাম কৰিম 1 নম্বৰ খেতিয়কৰ হাতত মাটি দিম 2 নম্বৰ খেতিয়কৰ পথাৰত 100% পানী দিম 3 নম্বৰ খেতিয়কৰ যেটো খেতিয়কৰ প্ৰত্যেকখন গাঁৱতে এজন খেতিয়কৰ কাৰণে আমি চৰকাৰৰ তৰফৰ পৰা 5খন আমি ডাঙৰ ট্ৰেক্টৰ দিম
খেতিয়কৰ কাৰণে আমি বীজ বিনামূলীয়াকৈ দিম খেতিয়কক আমি সাৰ সাবসিডি ওয়াইজ বা সাবসিডি বা বিনামূলীয়াকৈ দিম আৰু খেতিয়কক যদি বছৰত 3বাৰ খেতি কৰে খাজনা ফ্ৰী কৰি দিম আৰু যদি খেতি নকৰে তেতিয়াহ'লে কিন্তু খাজনা ফ্ৰী কৰা নহ'ব গতিকে এইটো হ'ল আমাৰ কৃষি ক্ষেত্ৰৰ এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰি অসমৰ মানুহক পেছাদাৰী কৰি বছৰৰ সকলো সময়তে খেতি কৰি ৰাজ্যত পৰিণত কৰি অসমৰ মানুহক উৎপাদনটো বজাৰৰ কাৰণে উৎপাদন কৰা ৰাজ্যলৈ পৰিণত কৰি আজি আছে এতিয়া সামন্তীয় উৎপাদন